কৃষ্ণ যমদূত সংবাদ পদ এ ৰাম নিগদতি হুক শুনা নিপপৰে খেতা নামৰ মহিমাৱে মহাবিপৰীত ধন্য ৰাজা কৃষ্ণৰ কথা তুমি লৈ চাদ যমৰ দূতৰা যেন মিলিল সংবাদ সমাজক পাতিয়া সন্ত ৰাজা যম মহাপৰিষদে বহি বিপুল বিক্ৰম ধৰিয়া সন্ত বিষ্ণু দত্ত যম দত্ত সমস্ত ভূতৰা প্ৰভু প্ৰভাৱ প্ৰচণ্ড দুপাশে চামৰ দোলে হিৰে শ্বেত সত্ত লিখে চিত্ৰগুপ্তে হাতত পঞ্জীপত্ৰ ঋষি পাৰিষদ হবে অচন্ত বৰি নতে ভাতে ৰৈ গুণ গীত তল ধৰি হাতত লোহাৰ ডাংগ কাচিমাল কাছে দাৰুণ কিংকৰ হবে উপাসীয়া আছে দুই চকু ৰঙা অংগ বৰ্ণ কায় বিকট দশন ঘোৰ ৰাক্ষস পৰায় ঠায়ে ঠায়ে পাতকী কাকৰৈ উগ্ৰ শাস্তি চতুৰ্ভীতি শুনি মহা আৰ্তনাদক আদি যমৰ পুৰত হেন বহল সমাজ মহাপৰিষদে বসি আছে ধৰ্মৰাজ সেই বেলা তিনি দূতে মহাপ্ৰিয়া পায়ে কায়ে খৰ উশাহ সন্মুখত মাত নাই বিবন বদন দেখি মনে মহাক্লেশ ভৈলা দূত পাছে সেই সভাত প্ৰৱেশ ৰাজাক দেখিয়াতে মৰ্ম গৈলা চৰে কান্দৈ হুমা গুমি তিনি দূতে আগে পৰি সমস্ত সমাজে নিশবদ শুয়া আছে কি ভৈল বুলিয়া যমে পুছিলন্ত পাছে শুনি সন্দুকীয়া হাতে মুচি মুখে কান্দি কান্দি যমত দিলে ক দুখ সাক্ষী পৰে উকাৰিয়া লৈলে আমাক মাৰি লোকৰ কতনো আছে অধিকাৰী তুমি কি ঈশ্বৰ আমি জানো সমুদায় নাহি দণ্ড ধৰ আউৰ তোমাত বিনায় তুমি ধৰ্ম ৰাজা পাঞ্চি পঠায়া আমাক বান্ধি আনো পাত কি জনক যাতনাক পাপ পুণ্য বিচাৰিয়া আপুনি দিয়া ফল কৈতনটো শুনি যম দূতক পূৰ্ব দুৰ্বল কাম্পৈ হুৰা হুৰ হবে যাৰ দেখে খংগ নটো দেখি কহিতো তোমাৰ আজ্ঞা ভংগ তোমাৰে খে আদেশে পাপিক আনো ধৰি হাতে গলে বান্ধিয়া চামৰ লগাই জৰি নাৰায়ণ আখ্য বুলি দিজে দিলে ডক কৈৰ চাৰি হৃদে আখি শুনিলে কটাক নাহি ভয় বুলি আকা খতৰা পা
যদি আখি পাইলা যেন বিজুলী সঞ্চাৰে নুপুচিয়া মাত একো জুৰিলে কিল বেতৰ বাৰীত জীও আমাৰ উৰিল চবৰৰ চুতে গাল বিন্দাকাৰ ভৈল গদাৰ কোবত কলা ধাতু মাত্ৰ ৰৈল সমূলে মৰিলে প্ৰাণ কিবা সোধা কথা কতেক কহিব ৰাজা আমাৰ অৱস্থা সিটো চাৰি কোন কহিও ককাৰ দূত নতু দেখি হেন মহাৰূপ অদ্ভুত চাৰু চতু ভুজ শ্যাম তনু পিত বাস অলংকাৰে শুভে যেন সূৰ্যৰ প্ৰকাশ দেৱতো তুম মহা হুকুমাৰ বেশ পাপীক লৈলে কাৰী ভাঙ্গিয়া আদেশ তোমাকো বুলিলা বাক্য গৰিহা যাতেক মোৰ মুখে প্ৰভুতেক কহিব কতেক কাৰ দূত সিটো কহিও ভাল কৰে তাহান হাতত নাজানিলে যাইব মাৰি নিচিনিলে নাশ হৈবই ইবাৰ মূলে আচুক মাৰ পোনাৰো হৈব উৰি সিধৰো দেখিলো যেন মহাপৰাক্ৰম জানো কোটি ইন্দ্ৰ নুহিবে কহম তেখম বেহিতে যেবে লগাবে বাদ অৱশ্যে তুমিও হৈবা ভিঠিৰো উচাদ আমাৰ পানক যেবে ৰাখিবা নিশ্চয় কাৰ সিটো দুটা কৰায়ুক পৰিচয় আমি যেবে মৰো তেবে তোমাৰে কৈ খাতে শুনি আজ মৰ প্ৰেম উপজিল আতি হে ৰাম কৃষ্ণ পদ পংকজ মনত স্মৰিল তনু ভৈল পুলকিত লুটক ঝৰিল মনত মিলিল মহা আনন্দ একান্ত মুখ মচি দিলা পাছে দুটক সিদ্ধান্ত কি কথা পুছিলি শুন সমস্ত কিংকৰ আচন্ত পৰম দেৱ কৃষ্ণ মহেশ্বৰ যাৰ কথা শুনন্তে মনত মিলৈ ৰংগ তাহান গত মই ক্ষুদ যেন পতংগ কৃষ্ণকে ঈশ্বৰ চৰাচৰ জগতৰ যাৰ আজ্ঞা পালে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সৃষ্টি স্থিতি প্ৰলয় কৰন্ত ভিন্ন ভিন্ন অনাদি অনন্ত কোন অচৈতন্ত বিনে যাৰ বেদ বাক্যত জগত ভৈল বন্দে যেন নাক বিন্ধে বলধিক আচৈ চান্দি জাতি ধৰ্ম কৰি কৰয় তাহাংকে খেৱ তাহানেখে অধীন সমস্তে আমি দেৱ নাজানিখে মুখতে তোৱা বুলক ঈশ্বৰ মোৰ যত অধিকাৰ শুনিও কিংকৰ সংসাৰত আছে জীৱ জন্তু যত মানে নকৰো হবাকে শাস্তি যি জানা বিদ্যমানে মনুষ্য লোকত যিটো পাতকি নিষ্কল তাকে যাতনা বুঞ্জাই কৰো দণ্ড ফল পাতকি জনক মাত মোৰ অধিকাৰ কৃষ্ণৰ কিংকৰ মই জানা হাৰে হাৰ
কৃষ্ণৰে সেই আজ্ঞাহীৰে ধৰি প্ৰতিনিত কৰো যেন পাপীক উচিত প্ৰায়শ্চিত্ত। ঈশ্বৰ আৰু ঈশ্বৰহে নখে কৃষ্ণ দেৱ ব্ৰহ্মময় মূৰ্তি জাত পৰে নাহি কেব। ইন্দ্ৰ চন্দ্ৰ ব্ৰহ্মা বনি শিৱ সূৰ্য কাল কুবেৰৰ বল বসু বায়ু দিগপাল। যত প্ৰজাপতিময়ী আদি যত দেৱ তাহান লীলাক আমি নাজানো কেব। মহাঋষি হবু যাৰ মায়ায়ে মোহিত নজানন্ত ঈশ্বৰ কৃষ্ণত যাৰ চিত্ত। তাংক জানিবাক পাৰে আন কোন নৰে একে এক শৰণীয়া ভকতত পৰে। হে ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত হিয়া তথা কণ্ঠে যিটো নহি কেবে কত। তাহান মায়ায়ে তাৰ কৰে বুদ্ধি অন্ধ যাক জানিবাক নৰে নকৰৈ প্ৰবন্ধ। পূৰ্ব জনমৰ যিটো জন পুণ্যৱন্ত মায়া কুতৰিল যিটো পুৰুষ মহন্ত। সিজনে ধৰে কৃষ্ণ চৰণত চাপি এহিকে প্ৰকাৰে তিনি পুণ্যৱন্ত পাপী। হেনয় ঈশ্বৰ আছা জগতকে ব্যাপী মহামূৰ জনে যেন নজানৈ তথাপি। ব্ৰহ্মাদি তিন পৰ্যন্তৰো অন্তৰ্যামী সেই কৃষ্ণ দেৱেকে মোহৰ নিজ স্বামী। হেনবা বুলিবি ব্ৰহ্মা দিটো কৰে পৰ জানিলো আচন্ত কৃষ্ণ জগত ঈশ্বৰ। পাপীক ৰাখিলে যিটো আমাকে মাৰি বিপৰীত ৰূপ সিটো যেন হৃদচাৰী। তাৰ কথা শুনা সাৱধানে দুত গণ স্বতন্ত্ৰ ঈশ্বৰ যিটো প্ৰভু নাৰায়ণ। তানে পাৰিষদ হব মনোহৰ বেশে ভকতক ৰাখি ফুৰে তাহান আদেশে। কৃষ্ণৰ দিশ হবে ৰূপে সুকুমাৰ মেঘ সম শ্যাম পীত বসে জাতিস্কাৰ। হবে চাৰু চতুৰ্ভুজ ৰূপ আৰকত শংখ চক্ৰ গদা পদ্ম সবাৰো হাতত। কেউৰ কংকন হাৰ কটিত মেখলা অজন উলম্বিত গলে জলে বনমালা। নুপুৰে ৰঞ্জিত চাৰু চৰণ কমল কৃষ্ণৰ দিশ হবে ভকত বৎসল। লক্ষ কোটি দিগ গজৰ বল আছে গাৱে কৃষ্ণৰ দিশ হবে অচিন্ত স্বভাৱে। সূৰ্যৰ জ্যোতিক যেন চাহন নাযাৱে ব্ৰহ্মা আদি দেৱগণে পূজয় যাৰ পাৱে। বিষ্ণু ভকতক যেন ঢাকি থাকৈ পাখি হতু সৰ্প অগ্নি মুতে হন্তে ফুৰৈ ৰাখি। অনুজেবে কৰৈ ভকতক অপকাৰ সদায় কুবায়া কৰৈ তাক বুন্দা মাৰ। হেনবা বুলিবি যদি হৈ বিষ্ণু দূত কৃষক কৰিলে হেন মহাযুগুত। পাত কিকু ৰাখিয়া মাকৈ মাৰৈ প্ৰাণে তাহাৰ সিদ্ধান্ত দূত শুনা সাৱধানে। যিটো ধৰ্ম কৃষ্ণে কহিলন্ত নিজ মুখে যাক জানি নৰে তৰৈ সংসাৰক সুখে।
ভিকু আদি ঋষি জাত জগত প্ৰখ্যাত মহাহিত হবু যাক নজানে সাক্ষাৎ দশু দিগ পালনো সুৰা সুৰা গণে নজানন্ত বিদ্যাধৰ কিন্নৰ চাৰণে পৰম ৰহস্য নাম নজানে জগতে মনুষ্য জানিব তাক কেন মতে পৰম গোপনী নাম ইখে ধৰ্ম নিজ অনিচায়ে উচ্চাৰিলে অজামিল দ্বিজ ভৈলা তথাপিতো হেতু পাপত মুকুত ৰাখিলতা তেখেতক চাৰি বিষ্ণু দূত হেৰা সমস্ত দেৱৰো ৰাজা জানা নিষ্টে হৰে তান নামে ৰাজা যত ধৰ্ম উপহৰি সমস্ত পাপ কৌচা ৰনে কৰে ক্ষয় নকৰিবি দুত দুনাই নামত সংশয় শুনা হবা সদা হব মহাভাগৱত স্বৰ্গ মৰ্ত্য পাতালতো নাছিল পূৰ্বত বৈকুণ্ঠৰ শাস্ত্ৰক নতু শুনৈ কেবে জানিলন্ত বয়সত ব্ৰহ্মাদেৱে কিনো মহাভাগ্যোদয় লোকৰ কলিত নামে হমে কৃষ্ণ সূৰ্য ভলন্ত উদিত ইয়ে ন কলিত যিটো নভৈল উদ্ধাৰ কোটি জনমতো তৰ নাহিকে নিষ্ঠাৰ হেন জানি হতৰে শুই সাৱধান অথিৰ জীৱন জৰ কেতিক্ষণে পান ভাৰতত নৰতনু পাইবাহেন থৰে ৰাম নাম বান্ধৱক কৰা নিৰন্তৰে ভকতক কৃপায় কলিত দেৱ হৰি যশ বিস্তাৰিলা দৈৱ কৃত অৱতৰী এই যশ গুণ নাম গাইব মাত্ৰ মুখে এতেকে মুকুতি পদ পাইব মহাসুখে কৃষ্ণৰ বাক্যতৱে কৰিও প্ৰত্যয় মৰিবেক লাগে আক জানিবা নিশ্চয় মৰণ সমল নাহি বিনে হৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম